হয় মই বৰ্তমান উপস্থিত আছোঁ ডিমৌত আৰু ডিমৌৰ বকতাৰ পুনিবিলত এগৰাকী যুৱতীয়ে সমগ্ৰ অসম নহয় ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এই ডিমৌৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। আমেৰিকাত অনুষ্ঠিত হোৱা যি কম্পিটিশ্যন এথলেটিক কম্পিটিশ্যনত তাত তেখেতে 3টাকৈ সোণৰ পদক অৰ্জন কৰি সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু আজি তেখেত আহি নিজ ঘৰত উপস্থিত হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলবাসীয়ে তেখেতক এনেধৰণে ঢোলে ডাগৰে এটা বৃহৎ ৰেলী কৰি তেখেতক এই নিজৰ জন্মস্থলীলৈ আদৰি আনিছে। আৰু আমাৰ সৈতে উপস্থিত আছে সেইগৰাকী ৰিম্পী বুঢ়াগোহাঁই। মই ৰিম্পী বুঢ়াগোহাঁইক স্বাগতম জনাইছোঁ আৰু নিজৰ ঘৰৰ ওচৰত এনেধৰণে ইমান ব্যাপকভাৱে আয়োজন কৰি আদৰি আনিছে, কেনেকুৱা লাগিছে? হয়, বহুত ভাল লাগিছে। মই গোটেই পুনিবিল বাসী ৰাইজক বহুত ধন্যবাদ জনাইছোঁ। বকতা ফুটবল কমিটিৰ উদ্যোগত আৰু বকতা পুনিবিলবাসীৰ আতিথ্য বকতাবাসীৰ ৰাইজৰ সকলোৰে সহযোগত এই যি আজিৰ দিনটো যিটো মোক এনেদৰে আদৰি আনি যি উৎসাহ যোগাইছে তেওঁলোক সকলো বকতাবাসীকে লগতে সকলোকে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ যিটো খেল এথলেটিক খেল আছিলে আমেৰিকাত অনুষ্ঠিত হৈছিলে, কি অনুষ্ঠানটো কেনেধৰণৰ খেল আছিলে? হয়, ৱৰ্ল্ড পুলিচ চেম্পিয়নশ্বিপ আছিলে আমেৰিকাৰ আলাবামাত আছিলে। 26 জুনৰ পৰা ষ্টাৰ্ট হৈছিলে। তো তাত মই 3টা স্বৰ্ণ পদক পাবলৈ সক্ষম হৈছিলোঁ। হয়, লং জাম্প, ট্ৰিপল জাম্প, 4x100 মিটাৰ ৰিলে ৰেচ। এতিয়া তুমি অসম পুলিচত চাকৰি কৰি আছা? অসম পুলিচ নহয়, আছাম ৰাইফলছ। আৰু এনেধৰণে মই কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। পাছফালৰ যি দৃশ্য চাওক, হাজাৰ লোকে তেখেতক এনেধৰণে যি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পৰা চেপনৰ পৰা তেখেতক এনেধৰণে আদৰি আনিছে আৰু গাঁৱৰ ৰাইজ যথেষ্ট উৎফুল্লিত হৈ পৰিছে আৰু ইয়াত এখন বৃহৎ ৰাজহুৱা সভা পাতি তেখেতক আদৰাৰ যি ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ইতিমধ্যে। আৰু এয়া দেখিছে এনেধৰণে খোল তাল বজাই তেখেতক আদৰি অনাৰ দৃশ্য আমি পোনে দেখুৱাইছোঁ। বকতাৰ পুনিবিলৰ এইগৰাকী যুৱতীয়ে আমেৰিকাত অনুষ্ঠিত হোৱা এথলেটিক কম্পিটিশ্যনত 3টাকৈ সোণৰ পদক জয় কৰি সমগ্ৰ অসমৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান স্থানীয় ৰাইজে তেখেতক আদৰণি জনোৱাৰ বাবে ব্যাপক প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।